হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মৰিয়নি সমষ্টিৰ বিজয়পুৰ মিচিং গাঁৱত আছোঁ আৰু বিজয়পুৰ মিচিং গাঁৱত এগৰাকী বিশেষ ব্যক্তিৰ কাষত আছোঁ। আমি জানো ভাৱনালৈ ৰূপান্তৰ কৰাত সিদ্ধহস্ত আৰু মিচিংসকলে আমি জানো খেতি বাতিত সিদ্ধহস্ত, মিচিংসকল বয়ন শিল্পত সিদ্ধহস্ত। কিন্তু আজি আমি এটি বিশেষ এটা ভিডিঅ' দেখাবলৈ যত্ন কৰিম। এগৰাকী সন্মানীয় সুবেদাৰে প্ৰায় 10-12 বিঘামান চাহপাতৰ খেতি কৰিছে। গতিকে আজি চাহপাতৰ খেতি দেখুৱাম আৰু সেই বিশেষ ব্যক্তিগৰাকী বিজয়পুৰ মিচিং গাঁৱৰ এই অঞ্চলৰ এগৰাকী সন্মানীয় ব্যক্তি অৱসৰী সুবেদাৰ চৰ্দাৰ ৰামেশ্বৰ মিলি ডাঙৰীয়া। মই আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। আজি আপোনাৰ এটি কলি দুটি পাত এই চাহ গছৰ মাজে মাজে আমি ভ্ৰমণ কৰিছোঁ, বিৰাট ভাল লাগিছে। আপোনাৰ মনলৈ কেনেকৈ আহিলে যে চাহপাতৰ মাজে মাজে যে আপোনাৰ হৃদয়খন বিচৰণ কৰিব বা আপোনাৰ অন্তৰখন বিচৰণ কৰিব, সেই কথাটো আপোনাৰ মনলৈ কেনেকৈ আহিলে? যেনেকৈ মান লওক কিবা এটা তাৰমানে কি কয় নিজৰ লগতে আনকো কিবা এটা দিব পাৰি তাৰমানে। এইটো মানে আমি বাগানটো খুলিছোঁ তাৰমানে। আপোনাৰ এয়া এটা আংশিক বাগানৰ এটা অংশ হৈ দেখুৱাব আমি পাৰিম, কিন্তু ইয়াৰ উপৰিও আপোনাৰ কোনোবা এটা এটকত আছে আছে বিজয়পুৰতে আছে, অলপ দূৰত আছে। ইয়াৰ পৰা নাতিদূৰৈত এই আমি য'ত আছোঁ এই ঠাইৰ পৰা নাতিদূৰৈত প্ৰায় তাত আপোনাৰ 8-9 বিঘামান তাত আপোনাৰ চাহ বাগানৰ খেতি আছে ন? গতিকে বহুত ভাল কথা। আপুনি আচলতে স্বাৱলম্বনৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে, আমি ভাল পাইছোঁ। গতিকে ইয়াৰ পিছতে মই জানিব বিচাৰিম এই খেতিবোৰ কেনেকৈ কৰে আচলতে, আপোনাৰ যিটো চাহ গছবোৰ কেনেকৈ ৰোপণ কৰিব লাগে বা খেতিটো কেনেকৈ কৰিব লাগে, উৎপাদন সম্পৰ্কে অলপ আমাক কওকচোন, আমি নাজানো। তাৰমানে নিজেতো পুলিটো যেনিবা বনাব নোৱাৰি, পাৰি অৱশ্যে যত্ন কৰিব লাগিব। যেনেকৈ আমি বকলাই বা যাৰ তাৰ পৰা পুলিকেইটা আনো, তাৰ আগতে মাটিকেইটা সমান কৰি ল'ব লাগিব। তাৰপিছত যেনেকৈ চুপাৰ আৰু গোবৰ অলপ লৈ গাঁত খান্দি সেই পুলিটো লগাব লাগিব। তাৰপিছত মান লৈ এবছৰ হোৱাৰ পিছতে তাৰমানে নিজৰ পইচা নিজে দিবলৈ আৰম্ভ কৰিব। বছৰি কেইবাৰ পাত ছিঙিব পাৰি? এবছৰত কেইবাৰ পাৰি? নাই, এবছৰটো বা হিচাপ কৰিব লাগিব। এইটো প্ৰত্যেক মাহত ভালকৈ যদি যত্ন কৰে 4বাৰ কৰিব পাৰি। এমাহত 4বাৰ? বছৰত 48 বাৰ। মানে বেছি হ'লেও কম নহয়। এবিঘাত যেনেকৈ আমাৰ 60 কেজিকৈ হ'লেও 4 বাৰত কি কয় 60 কেজি 424 2 কুইণ্টেল 60 কেজি বা 3 কুইণ্টেললৈকে পায়। হয়, যিহেতু আপুনি এগৰাকী অৱসৰী বিষয়া, ফাৰ্ষ্ট আছাম ৰেজিমেণ্টৰ এগৰাকী অৱসৰী বিষয়া হিচাপে বৰ্তমান ঘৰত আছে, তাৰ মাজতে আপুনি আচলতে এনেই থকাতকৈ আজৰি পৰত এই কামখিনি আপুনি কৰি আছে, যথেষ্ট ভাল কৰিছে। আপোনাৰ এই কামৰ লগত কোনে কোনে আপোনাক সহায় কৰিছে বা সহায় কৰে? ঘৰৰ মানুহ কৰিব পাৰি, তাৰপিছত তেনেকৈ নিজেও তাৰমানে ঔষধ পাতি মাৰিব পাৰি। তেনেকৈ আমাৰ যেনেকৈ ওচৰ চুবুৰীয়াৰ পৰা মানুহ মাতি আনি, যেনেকৈ এতিয়া পাত ছিঙি আছে মোৰ তাত 200 জেগাত, তেনেকৈ আৰু ইটোৰ পৰা আপোনাৰ ডাঙৰ ককাইদেউ যথেষ্ট এই কামৰ লগত জড়িত? ইও যথেষ্ট, সৰুকেইটাও যথেষ্ট কি কয় অসহায় সহযোগিতা কৰে। গোটেইবোৰে তাৰমানে পৰিয়াল মিলি আপুনি কামখিনি কৰিছে, যথেষ্ট ভাল কৰিছে। ইয়াৰ পিছতে জানিব বিচাৰিম আপোনাৰ বছৰি কিমান উৎপাদন হয় আৰু কিমান উপাৰ্জন হয় এই চাহ বাগানৰ পৰা, চাহ খেতিৰ পৰা? বছৰিটো এতিয়া হিচাপ কৰিব লাগিব, মানে আনুমানিক লাভালাভ মান ল প্ৰত্যেক এবিঘা যদি কৰে তকৰিবান মান ল 10,000 20,000 প্ৰতি খৰচা কাটি মেলি আৰামত থাকি যায়। 10,000 12,000 এবিঘাত। এবিঘাত 10-12,000? আপোনাৰ প্ৰায় 10 বিঘা আছে, মানে আপোনাৰ লাখৰ ওপৰত যায় উপাৰ্জন হয়। সকলো ধৰণৰ মাটিত এনেকুৱা খেতি সম্ভৱনে? সকলো খেতিটো এতিয়া কিছুমানে তাত টপলাইত গৈ পেলাই পৰীক্ষা কৰাব লাগে আচলতে। আমিতো নাই কৰা বাৰু, আমাৰ দুই এজনী যায় গৈ পেলাই কৰেগৈ। কিন্তু এতিয়া বৰ্তমান আমাৰ এতিয়া ঠিকে আছে। এই মাজে সময়ে আহে ইহঁতৰ পৰা টপলাইৰ পৰা ডক্তৰ আৰু তেনেকৈ ইঞ্জিনিয়াৰকেইটা লেকচাৰ দিয়ে, কোনো জেগাই জেগাই মিটিং কৰি তাৰমানে ইহঁতেও বুজায় কেনেকৈ ঔষধ মাৰিব লাগে, কেনেকৈ কি কৰিব লাগে। এইমতে চলাই মেলি তেনেকৈ আমাৰ ইয়াত তলিব নালাগে আৰু তেনেকৈ পৰীক্ষা কৰিব। যদি কিবা এটা অলপ কমজোৰ হৈ যায় গছকেইটা, তেতিয়া এই সময়ত গৈ পেলাই তাত দেখুৱাব লাগে।
এগৰাকী আপুনি মিচিং সন্তান হৈ এগৰাকী অৱসৰী সুবেদাৰ বিষয়া হৈও এই বয়সত আপুনি এনেধৰণৰ কাম এটা কৰি আছে ইয়াত ক'ৰবাত আপোনাৰ কোনোবাখিনিত আপোনাৰ কিবা লজ্জাবোধ আছে নি বা এই কামখিনি আমাৰ মিচিঙৰ কাম নহয় বা অমুকৰ কাম তেনেধৰণৰ কিবা ডিছক্ৰিমিনেশ্যন আপুনি মনলৈ আহে নি নাই এইবোৰ একো এটা নাই আচলতে কামৰ সৰু বৰ নাই কামৰ জাতি ধৰ্ম বিলকুল হয় কাম কৰিব লাগে কাম কৰিলে কোনো এটা কি কয় ডাঙৰো নহয় আৰামত কি ৰাতিপুৱা ওলাব লাগে বা সন্ধিয়ালৈকে নিজৰ কৰ্ম কৰিব লাগে সময়মতে বহিব লাগে চব তেনেকেই চলে আৰু আচলতে এনে কৰ্মৰ দ্বাৰাও আমি স্বাৱলম্বী হ'ব পাৰোঁ বা ঘৰৰ পৰিয়াল পোহপাল আৰামত দিব পাৰোঁ বিলকুল আৰামত হয় তাৰমানে ধান খেতিতকৈ হয়তো তাৰে এইবোৰ চালে তাৰমানে বহুত গুণাই ভাল তাৰমানে আপুনি কণ্টেক্ট কষ্ট কৰিব লাগে হয় আৰামত তাৰমানে ধান খেতি অৱশ্যে বেয়া নহয় 3 মাহে কষ্ট কৰিব লাগে তাৰ আকৌ যে এমাহ বা 1.5 মাহ কি চপাবৰ সময়ত এইটো কষ্ট কিন্তু এইটো হ'ল তাৰমানে কি কয় 80 বছৰ 90 বছৰ কিছুমানে কয় যেনেকুৱা 80-90 বছৰলৈকে আপুনি একো চিন্তা কৰিব নালাগে মানে এজোপা চাহ গছ 80-90 বছৰ পৰ্যন্ত জীয়াই থাকে 80 বছৰ 90 বছৰ কিন্তু আমাৰ ধান খেতিটো আমি বেয়া বুলি কোৱা নাই 3 মাহ কষ্ট কৰিব লাগে আমি এবছৰ বা 2 বছৰ খাওঁ এইটো খালি 80-90 বছৰলৈ প্ৰব্লেম নাই এবাৰ ৰোপণ কৰাৰ পিছত আপোনাৰ গোটেই পুৰুষ খেদিব আৰামত হয় আৰু এটা কথা ভাল লাগিছে আপোনাৰ সেই চাহ গছৰ মাজে মাজে শাৰী শাৰীকৈ তামোল গছ কিমান জোপা তামোল গছ আছে নহয় এইটো আচলতে নিজৰ ইচ্ছা আচলতে গছ লগাই আচলতে মই বোলে ইয়াতে গছ আছে নাইকিয়া নহয় এজোপা 3 জোপা ইয়াত আছে তাতে বাকীবোৰতো পিছৰ কথা বাৰু কিন্তু তামোল গছটো নিজে উঠিব চাহৰো পইচা হ'ব তামোলৰ পইচা হ'ব ইয়াত টোটেল মোৰ আচলতে আনিছিলোঁ নিজৰ পুলি পচোৱা লগাই মেলি 500তকৈ বেছি পুলি আছে 500 মান আনিছিলে এতিয়া কি 500 জোপামান জীয়াই আছে এইবাৰ এতিয়া নতুন পুলি যে গোটেইকেইটা আৰম্ভ হ'ল এতিয়া মানে আৰু 2 বছৰ পিছত আপুনি তামোল বিক্ৰী কৰি চলিব পাৰিব স্বাৱলম্বী হ'ব আৰামত হয় বহুত বহুত ধন্যবাদ বিৰাট ভাল লাগিলে সঁচাকৈ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ দীৰ্ঘায়ু কামনা কৰিছোঁ আপোনাৰ যি সেউজীয়া যাত্ৰা এটি কলি দুটি পাত আৰু ইয়াৰ জৰিয়তে আপোনাৰ যিটো এটা সেউজীয়া মন এটা আছে এই সেউজীয়া মনটো অধিক সমৃদ্ধ হওক আৰু আশা কৰিম ভৱিষ্যতেও আপোনাৰ এই কাৰ্য অব্যাহত থাকে শেষত আপোনাৰ পৰা মই এটা কথা জানিব বিচাৰিম নদী আছে বা নতুন প্ৰজন্মৰ আমাৰ মিচিং যিসকল মিচিং সন্তান আছে সেই সন্তানসকলক স্বাৱলম্বিতাৰ কাৰণে আপুনি কি পৰামৰ্শ দিব নাই মই তাকে কওঁ য'ত মাটি আছে তেনেকৈ ধান খেতিৰ কাৰণে অলপ কি কয় উপযোগী নহয় এইবোৰ চাহ গছ লগাব লাগে হাত সাৱটি বহি থাকিব বহি থাকিব নালাগে কৰ্ম কৰি খাব লাগে সেই তেনেকৈ ল'ৰা ছোৱালীবিলাক কওঁ আৰু গোটেইকেইটা গাঁৱৰ ল'ৰাকেইটাক প্ৰিয় বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পালে আচলতে প্ৰায় 10ৰ পৰা 12 বিঘা পৰ্যন্ত চাহ খেতি আছে শ্ৰদ্ধাৰ ৰামেশ্বৰ মিলি ডাঙৰীয়াৰ লগতে প্ৰায় 500ৰ পৰা 600ৰ ভিতৰত তামোল গছ আছে এক সাংঘাতিক আপোনাৰ কৃষি বাম বুলি আমি ক'ব লাগিব আৰু তেখেতৰ কৃষি বামলৈ আমি আহি যথেষ্ট ভাল লাগিছে বিশেষকৈ আজি তিয়কৰ কেইবাগৰাকী আমাৰ বিষয়ববী আমাৰ লগত আহিছে শ্ৰদ্ধাৰ ভৱকান্ত আহুচাৰ আমাৰ গোপাল মিলি ডাঙৰীয়া আমাৰ দেৱজ্যোতি মিলি ডাঙৰীয়া আহিছে লগত লক্ষীবৰী মিলিও আহিছে আৰু এখেতৰ এই গোটেই কৃষি পাম ভ্ৰমণ কৰি চাইছে নিজে আচলতে চাক্ষুষ এটা আপোনাৰ অভিজ্ঞতা এটা পাবলৈ সক্ষম হৈছে যথেষ্ট ভাল লাগিছে গতিকে পুনৰবাৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ এই যি সেউজীয়া যাত্ৰা যি সেউজীয়া চিন্তা সেই সেউজীয়া চিন্তাই কৰ্ষণ লাভ কৰক আমি কামনা কৰিছোঁ ধন্যবাদ